খহনীয়াৰ কবলত বৰপেটাৰ বাগবৰৰ বৈঠাপুটা সত্ৰ যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বুকুত যা যোৱাৰ আশংকা ইতিমধ্যে খহাই নিছে সত্ৰলৈ যোৱা পথটো সত্ৰখন ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৩০টাকৈ পৰিয়ালে কিন্তু নীৰৱ ভূমিকাত আছে বৰপেটা জিলা প্ৰশাসন তথা চৰকাৰ স্থানীয় বিধায়কেও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ৰাইজৰ খবৰ ল'বলৈ সেই স্থানত উপস্থিত হৈছিল ND24 নামনি অসমৰ ব্যুৰ বিক্ৰম কাকতিৰ সন্মুখত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো হয় এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো বৰপেটা জিলাৰ বাগবৰত থকা এখন ঐতিহ্যমণ্ডিত সত্ৰ গুৰুজনা মাধৱদেৱে স্থাপন কৰা বৈঠাপুটা ঘাট সত্ৰ এই সত্ৰখন আছে বৰপেটা জিলাৰ বাগবৰত কিন্তু সম্প্ৰতি এই সত্ৰখনলৈ ব্ৰহ্মপুত্ৰ যি গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আমি বৰ্তমান বাগবৰৰ যি এই বৈঠাপুটা সত্ৰখন আছে সত্ৰখনৰ ঠিক সন্মুখতে উপস্থিত আছো নিয়াৰ সৃষ্টি কৰিছে আৰু সত্ৰখনলৈ ভয় ভাবুকি কঢ়িয়াই আনিছে ক'ব লাগিব যে মই ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱক অনুৰোধ জনাম দৃশ্যসমূহ দেখুৱাবলৈ চাওক এইখন হৈছে বৈঠাপুটা ঘাট সত্ৰ আৰু এই সত্ৰখনৰ ২০ মিটাৰ নিলগতে আছে ব্ৰহ্মপুত্ৰ নদী আৰু সম্প্ৰতি যি এই সত্ৰখনলৈ অহা বাটটো আছে বাটটো কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰ যি খহনীয়াত যা যোৱাৰ উপক্ৰম হৈছে ইতিমধ্যে কিছু অংশ ব্ৰহ্মপুত্ৰত যা গৈছে সেই দৃশ্য আমি দেখুৱাম আৰু এটা কথা উল্লেখ কৰিব লাগিব যেহেতু এই বাগবৰখন হৈছে সংখ্যালঘু অধ্যুষিত অঞ্চল ইয়াত প্ৰায় খিলঞ্জীয়া ৩০টা পৰিয়ালে বসবাস কৰে আৰু এই ৩০টা পৰিয়ালে সত্ৰখনক ৰক্ষণাবেক্ষণ দি আছে কিন্তু সম্প্ৰতি যি গৰাখহনীয়া আচলতে গৰাখহনীয়াৰ কবলত পৰা বুলি ক'ব লাগিব আৰু সম্পূৰ্ণ সত্ৰখনে যদি চৰকাৰ বা বৰপেটা জিলা প্ৰশাসনে ব্যৱস্থা নলয় অনতিপলমে এই সত্ৰখনো কিন্তু যা যোৱাৰ উপক্ৰম হ'ব মই দৃশ্যসমূহ দেখুৱাইছোঁ চাওক কি ভয়ানক এক দৃশ্য সত্ৰখনৰ ২০ মিটাৰ নিলগতে এই ভয়ানক দৃশ্য এই গৰাখহনীয়াৰ দৃশ্য আৰু এই পথটোৱে হৈছে বাগবৰ সত্ৰ বাগবৰৰ যি বৈঠাপুটা ঘাট সত্ৰ আছে বৈঠাপুটা ঘাট সত্ৰলৈ অহাৰ যিটো মূল পথ আৰু এই মূল পথটোৰ দৃশ্য চাওক আপোনালোকে কিদৰে গৰাখহনীয়াৰ কবলত পৰিছে আৰু প্ৰতি বছৰে চৰকাৰে ইয়াৰে যি সত্ৰৰ লোকসকল আছে বা যি আমি উল্লেখ কৰা ধৰণে ৩০টা পৰিয়ালে সত্ৰখন ৰক্ষণাবেক্ষণ দি আছে তেওঁলোকে বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আহিছে বৰপেটা জিলা প্ৰশাসনক অনুৰোধ কৰি আহিছে কিন্তু প্ৰতি বছৰে তেওঁলোকক আশা দিয়ে কিন্তু প্ৰতি বছৰে এনেদৰে পৰি ৰয় আৰু প্ৰতি বছৰে গৰাখহনীয়াৰ কবলত পৰি গৈছে সত্ৰখন এতিয়া দৃশ্যসমূহ চাওক কি ভয়ানক দৃশ্য এয়া হৈছে বাগবৰৰ বৈঠাপুটা সত্ৰৰ ২০ মিটাৰ নিলগতে থকা মূল পথটোৰ দৃশ্য আৰু যদি এইবাৰ বান আহিলে হয়তো এই যি মূল পথটো আছে মূল পথটো ছিঙি যোৱাৰ উপক্ৰম হ'ব ইয়াৰে যি আচলতে বৈঠাপুটা অঞ্চল স্থানীয় লোকসকল আছে অঞ্চলৰ যি আমি উল্লেখ কৰিছিলোঁ যে ইয়াতে যিহেতু সংখ্যালঘু অধ্যুষিত অঞ্চল যি খিলঞ্জীয়া লোক আছে ৩০টাকৈ পৰিয়ালে বাস কৰে তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে তেওঁলোক আছে আমাৰ সৈতে কথা পাতিম বিগত সময়ত কিন্তু এই সত্ৰখনক লৈ বিভিন্ন চৰ্চা হয় আৰু বিশেষকৈ গুৰুজনা মাধৱদেৱে স্থাপন কৰা সত্ৰ কিন্তু আজি সম্প্ৰতি গৰাখহনীয়াৰ কবলত পৰিছে আৰু সত্ৰখন প্ৰায় বিলুপ্তিৰ পথত যদি অনতিপলমে ব্যৱস্থা নলয় সত্ৰখন কিন্তু ব্ৰহ্মপুত্ৰই উটুৱাই লৈ যাব সেয়া প্ৰায় নিশ্চিত ইতিমধ্যে যি মূল পথটো আছে পথটো এতিয়া উটি যোৱাৰ উপক্ৰম হৈছে কি ক'ব এতিয়া আপোনালোকে নিউজ চেনেল যোগে নিজে দেখাই পালাক আৰু কেমেৰাত আপোনালোকে ৰেকৰ্ডিং কৰিছে আৰু এই আমাৰ নিউজ চেনেলে আমাৰ এটা আহি থাকে আৰু আমি বহুত অনুনয় বিনয় বহুত কাটৰ অনুৰোধ জনাইছোঁ চৰকাৰকো জনাইছোঁ আজি আমি মোটামুটি 10 বছৰ ধৰি আমি এই ভুক্তভোগী হৈ আছোঁ আজি এছৰ পৰা গৈ এতিয়া শেষ পৰ্যায়ে আহি পাইছে গতিকে আমাৰ আৰু মানে ক'বলৈ ইয়াৰ জাগাই নাই আমি কি ক'ম আৰু ইমান অনুৰোধ কৰাৰ পিছতো আমাক তাৰমানে চৰকাৰে কোনো চকু মেলি নাচালে তে সেয়া আমি খুব দুখত যদি এইবাৰ ৰাস্তাটো ছিঙি যায় আমি এই সত্ৰখন ইয়াতে থৈ আমাৰ এৰিয়া অঞ্চলবাসী ৰাইজে আমি এটা সিদ্ধান্ত লৈছোঁ আমি ইয়াৰ পৰা গুচিয়ে যাম আৰু এনেও আমাৰ এটা মানুহ নাই মাত্ৰ ৩০টা পৰিয়ালে আমি সত্ৰখন ধৰি ৰাখিছোঁ গতিকে আমাক যদি মৌলিক অধিকাৰখিনিও নাথাকে আমাৰ য'ত যাতায়াতখিনি নাথাকে গতিকে আমি ইয়াতে সত্ৰখনৰ মানুহ আহিব কেনেকৈ আজি ওদালগুৰিৰ পৰা আহিছে বৰপেটাৰ পৰা বহুত বিভিন্ন ঠাইৰ পৰা যাত্ৰীবিলাক আহি এতিয়া সত্ৰখনৰ দৰ্শনৰ কাৰণে আহিছিল যদি এই মূল পথটোৱে নাথাকে গতিকে ইয়াত অহাটো অসম্ভৱ হৈ যাব গতিকে আমি এতিয়াও সময় আছে এতিয়া আমি আৱেগত কৈছোঁ আমি ইয়াৰ পৰা গুচি যাম বুলি কিন্তু আমাক যদি এই সত্ৰখনৰ যদি এই পৰিৱেশখিনি এই ৰাস্তা ঘাটখিনি যদি আমাক বান্ধি যদি সুকলমে কৰি দিয়ে নিশ্চয় আমি অদূৰ ভৱিষ্যত সত্ৰখন ইয়াতে ৰাখিম বুলি আমাৰ এটা মনৰ এটা বিশ্বাস আৰু আমাৰ পূৰ্বপুৰুষ উত্তৰপুৰুষসকলে যাতে মানে যিখিনি কৰি থৈ গৈছিল আমাৰ পিছৰ পিঢ়িও যাতে এই সত্ৰখন ইয়াতে ধৰি ৰাখি এই গুৰুজনাৰ আমাৰ যিটো মানে অমৃত বাণী আমি যাতে ইয়াৰ পৰাই বিলাই যাব পাৰোঁ সেইখিনিয়ে মোৰ ক'ব লগা হয় আৰু যথেষ্ট সংখ্যক লোক আছে স্থানীয় মই আপোনাৰ ওচৰলৈ আহিছোঁ যে চৰকাৰখনে হিন্দুত্বৰ কথা কয় বা চৰকাৰখনে আমাৰ যি অসমৰ পৰম্পৰাগত সত্ৰসমূহ আছে ৰক্ষণাবেক্ষণৰ কথা কয়
আৰু দেখাও গৈছিল চৰকাৰখন অহাৰ পিছতে সত্ৰসমূহলৈ বিভিন্ন অনুদান বিভিন্ন সময়ত দিয়া দেখা গৈছিল বাগবৰ সত্ৰলৈ চৰকাৰে কোনো অনুদান এতিয়ালৈ দিয়া নাই নেকি হয় নমস্কাৰ চৰকাৰে অনুদান দিয়াৰ ভিতৰত আমি আসাম দৰ্শনৰ পৰা মাত্ৰ 10 লাখ টকা পাইছিলোঁ আৰু সেই পইচাখিনি আমি সত্ৰখন মানে অলপ জাকত জিলিকা কৰিছোঁ কিন্তু কথা হৈছে কি এতিয়া আমাৰ সত্ৰখনৰ যিটো মূল পথটো এটা সাইড আপোনাৰ দাবি গৈছে আপোনালোকে নিশ্চয় দেখিছে আৰু এই নিউজ চেনেলৰ দ্বাৰাই দিয়ে আমি এই গড়খহনীয়াৰ যিটো কবলত পৰি আছে সত্ৰখন আমি বহুকেইবাৰ আপোনাৰ অসম চৰকাৰক অনুনয় বিনয় কৰিছোঁ কিন্তু আজিলৈকে কোনো ইয়াৰ আমি এটা সিদ্ধান্ত নাপালোঁ যাতে চাওক আমি ইয়াতে মাত্ৰ 30টা পৰিয়াল আছোঁ সত্ৰ মাধৱ গুৰুজনে স্থাপিত পৰিচালনা কৰি আছোঁ সত্ৰখন পৰিচালনা কৰাত আমি এই 30টা পৰিয়ালৰ মানুহ গোটেই ফেমিলিখিনিয়ে আমি মানে ভাগৰি পৰিছোঁ তথাপিও গুৰুজনাৰ সনাতন ধৰ্ম আমি নকৰিলেও নহয় বহু বাধা বিঘিনিৰ মাজেদি আমি পৰিচালনা কৰি আহিছোঁ তে আজিও মই পুনৰবাৰ সত্ৰবাসী ৰাইজৰ হৈ আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ যিজন প্ৰতাপী মুখ্যমন্ত্ৰী আছে তেওঁক মই বহুকেইবাৰ কৈছোঁ যে আমাক একো দিব নালাগে আমাৰ পৰিস্থিতিটো আমি কি পৰিৱেশত চলি আছোঁ ইপিনে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গড়খহনীয়াৰ কবলত পৰি আছোঁ গতিকে তেখেতক মই অনুৰোধ জনাইছোঁ যে তেওঁ অলপ কেইদিনৰ ভিতৰতে এবাৰ আমাক আহি চাই ফেলে যায় এইটো মোৰ অনুৰোধ পুনৰ আপোনালোকৰ লগত কথা পাতিম কিন্তু মই এই মুহূৰ্তত এটা দৃশ্য দেখুৱাবলৈ গৈছোঁ চাওক এইটো হৈছে সত্ৰখনৰ মূল পথ আৰু পথটো প্ৰায় ব্ৰহ্মপুত্ৰ নদীৰ গড়খহনীয়াৰ কবলত আৰু যদি অহাবাৰ বান আহে এই পথটো উটুৱাই লৈ যাব আৰু যি বাগবৰৰ যি ঐতিহ্যমণ্ডিত মাধৱদেৱ স্থাপন কৰা যি বৈঠাপুতা সত্ৰ আছে সত্ৰখন সম্পূৰ্ণ যাব মই দেখুৱাইছোঁ এটা দৃশ্য চাওক সেইখন বাছ এই বাছখন আহিছে ওদালগুৰিৰ পৰা অৰ্থাৎ ওদালগুৰিৰ পৰা ইয়াতে যাত্ৰীসকল আহিছে বাগবৰ সত্ৰ দৰ্শনৰ বাবে আৰু এই বছৰ তেওঁলোকে বাগবৰ সত্ৰ দৰ্শন কৰিবলৈ আহিছে কিন্তু যদি অনতিপলমে চৰকাৰে ব্যৱস্থা নলয় চাওক এতিয়াও বাছখন কিন্তু সত্ৰলৈ আহিব পৰা নাই সত্ৰৰ যি পথটো আছে পথটোৰ দলঙৰ সেইপিনে থৈ আহিব লগা হৈছে কিয় ইয়াৰ মূল পথটো প্ৰায় গড়খহনীয়াৰ কবলত পৰিছে যাৰ বাবে বাছখন আনিব পৰা নাই পলমে যদি ব্যৱস্থা নকৰে এই মূল পথটো উঠি যাব তেতিয়া কিন্তু এই যি আচলতে বাগবৰ সত্ৰ ঐতিহ্যমণ্ডিত বাগবৰ সত্ৰখন আছে সত্ৰখনত কিন্তু যিসকল আচলতে তীৰ্থযাত্ৰী আছে বা দৰ্শন তেওঁলোক অহাটো বাধা হ'ব বা সত্ৰখন দৰ্শনো কৰিব নোৱাৰিব কিয়নো ইয়াৰে মূল পথটোৱে নাথাকিব গতিকে সেয়ে আমিও অনুৰোধ জনাইছোঁ আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে যাতে চৰকাৰে আমাৰ এই প্ৰতিবেদন চাই অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰে বৰপেটাৰ যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনে অনতিপলমে ব্যৱস্থা কৰে কিয়নো বাৰম্বাৰ এওঁলোকে অনুৰোধ কৰি আহিছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ ইয়াতে এগৰাকী স্থানীয় বিধায়ক আছে বৰপেটা জিলা প্ৰশাসন আছে তেওঁলোকক কি আপোনালোকে অনুৰোধ জনোৱা নাছিল স্থানীয় বিধায়ক চেয়াৰমান আলি আছে ইয়াতে সমান্তৰালভাৱে বৰপেটা জিলা প্ৰশাসন আছে জিলা প্ৰশাসনৰতো দায়িত্ব তেওঁলোকৰ সত্ৰখনৰ প্ৰতি নহয় আমাৰ স্থানীয় বিধায়ক মহোদয় আছে তেওঁতো খুব বাকপটু মানুহ হয় না তেওঁ সংসদত মানে আমাৰ সদনত আমাৰ কথা কেতিয়াবা ওলায় কিন্তু যদিও আমাৰ যিটো দুৰ্যোগ এই দুৰ্যোগৰ কথাখিনি তেওঁ নকয় আৰু আমি যে ইয়াতে সত্ৰীয়া পৰিয়ালখিনি আছোঁ আমাৰ যে ৰাস্তা ঘাট আমাৰ যে পানী যিটো আমাৰ জল জীৱনৰ পানী এইবিলাকৰ একো সুবিধা তেওঁ আজিকালি এইবিলাকলৈ কোনো মাত মতা নাই আৰু লগতে আমি বৰপেটা জিলা প্ৰশাসনৰ তাতে বহুত আমি অনুনয় বিনয় কৰিছোঁ আমাৰ উপায়ুক্ত মহোদয় আগতে আমাৰ 19 এজন বিধায়ক আছিলে আমাৰ থানেশ্বৰ মালাকাৰ ছাৰ তেওঁ অহাৰ পিছত আমাৰ সত্ৰখনৰ এটা মানে পৰিৱেশটো মানে পৰিৱৰ্তন হৈছিল কিন্তু তাৰ পিছত আৰু আমি গৈও মানে আমাৰ একো ফলপ্ৰসূ আমি একো পোৱা নাই আৰু লগতে আমাৰ ইয়াতে পীযুষ হাজৰিকা মহোদয় আহিছিল আমাৰ তেতিয়া 22ত আহিছিলে আহোঁতে তেতিয়া তেওঁ কৈছিলে যে মই কালিৰ পৰা আমি কাম আৰম্ভ কৰিম তেওঁ কৰিছিলে কালিৰ পৰা কিন্তু সেইটো তাৎক্ষণিক মানে এটা সাময়িক কাম আছিল কিন্তু আমাক লাগিছিল পাৰ্মানেণ্ট চলিউশ্যন যাৰ কাৰণে আজি সেই পাৰ্মানেণ্ট চলিউশ্যনটো নোহোৱাৰ কাৰণে আজি আপোনালোকে কেমেৰাৰ আগত দেখাই পাইছে তেওঁলোকে আমাৰ যোৱা বছৰ 2,39,00,000 কিবা 13,000 টকাৰ এটা কিবা স্কিম দিলে সেইটো পাৰ্কো পাইন আছিলে কিন্তু সেই পাৰ্কো পাইনটো কি কৰিল পাৰ্কো পাইনটো পেলোৱাৰ পিছত আমাৰ সত্ৰৰ ফালে বেছিহে ভাঙি আহিল মানে ইয়াত মানে টেকনিকেল যিটো হৈছিল তেওঁলোকেহে জানে আমিতো নাজানো আমি ভাবিছোঁ যে কিবা এটা প্ৰটেকশ্যন হ'ব কিন্তু পাৰ্কো পাইনটোৰ ফলত আমাৰ ইফালে সত্ৰৰ ফালে মানে নদীটো গুচি আহিল অপজিট ফালেহে মানে বালি চাপৰি পৰি গ'ল গতিকে সেইটো এটা মানে ছাকচেছ নহ'ল গতিকে আমি এতিয়া চৰকাৰো আমাৰ দক্ষ মানে মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ সত্ৰখন ৰক্ষা কৰক অন্ততঃ মানুহখিনি ইয়াতে থকাৰ কাৰণে যাতে আমাক এটা ব্যৱস্থা কৰি দিয়ক ধন্যবাদ নিশ্চিতভাৱে চাওক সত্ৰখন আছে বাগবৰৰ ঐতিহ্যমণ্ডিত আমি উল্লেখ কৰিছোঁৱে গুৰুজনা মাধৱদেৱে স্থাপন কৰা বৈঠাপুতা ঘাট সত্ৰ আৰু এই সত্ৰখনৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিছিলোঁৱে যে এইটো হৈছে এটা সংখ্যালঘু অধ্যুষিত অঞ্চল
আৰু ইয়াত খিলঞ্জীয়া লোকৰ কেৱল 30টা পৰিয়ালেই থাকে 30টা পৰিয়ালে বসবাস কৰি সত্ৰখন ধৰি ৰখাৰ চেষ্টা কৰিছে আৰু সেই 30টা পৰিয়ালৰ যিখন গাঁও আছে সেই গাঁওখনলৈও কিন্তু এতিয়া ভাবুকি আহিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া তথাপি তেওঁলোকে গাঁওখনৰ কথাও তেওঁলোকে নাভাবি সত্ৰখনৰ কথা ভাবি তেওঁলোকে বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাই আহিছিল জিলা প্ৰশাসন আছে বৰপেটা অনুৰোধ জনাই আহিছিল স্থানীয় বিধায়ক অনুৰোধ জনাই আহিছিল কিন্তু এতিয়ালৈ কোনো ফল পোৱা নাই সেয়ে তেওঁলোকে দাবী উত্থাপন কৰিছে আহ্বান জনাইছে যদি অনতি পলমে এই ব্যৱস্থা নলয় এই যি গৰাখহনীয়াৰ ব্যৱস্থা নলয় পৰৱৰ্তী পৰ্যায়ত হয়তো ইতিহাসত লিপিবদ্ধ থাকিব যে বৰপেটা জিলাৰ বাঘবৰত এখন বৈঠাপুটা সত্ৰ নামৰ সত্ৰ আছিল সেয়া ইতিহাসত থাকিব যদি অনতি পলমে চৰকাৰ বা জিলা প্ৰশাসনে ব্যৱস্থা নলয় সেয়া আমিও আহ্বান জনাইছোঁ চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনে অনতি পলমে ব্যৱস্থা লৈ ইয়াৰ যি বৰপেটা বাঘবৰৰ যি আচলতে বৈঠাপুটা সত্ৰৰ সমস্যা আছে সমস্যা সমাধান কৰিব লাগে বিশেষকৈ আমি দেখুৱালোৱে মূল পথটো চাওক যিটো মূল পথ সত্ৰলৈ অহা মূল পথ সেইটোৱে এতিয়া গৰাখহনীয়াৰ কবলত আৰু সত্ৰখনৰ মাত্ৰ 20 মিটাৰ দূৰত আছে এই পথটো যোৱাৰ পিছত সত্ৰখনৰ যে গৰাখহনীয়াৰ কবলত পৰিব সেয়া নিশ্চিত সেয়ে আমিও আহ্বান জনাইছোঁ অনতি পলমে চৰকাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত